Hello everyone, welcome to our channel Jiggo IAS. আজি আমি আপোনালোকৰ মাজলৈ আমাৰ অসম হিষ্ট্ৰী সিৰিজৰ দ্বিতীয়টো ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোৰ PDFটোৰ বাবে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰে, যাৰ লিংক আমাৰ ডেছক্ৰিপশ্যনত দিয়া হৈ আছে। এই ভিডিঅ'বোৰৰ PDFবোৰৰ উপৰিও আমি আমাৰ টেলিগ্ৰাম চেনেলত ডেইলি বেচিছত ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, জিঅ'গ্ৰাফী বা ইকনমিৰ কেইটামান MCQs আপলোড কৰোঁ। সেই MCQবোৰৰ জৰিয়তে আপোনালোকৰ নতুন জ্ঞান লাভ কৰাত বা ৰিভিজন কৰাত যথেষ্টখিনি সহায় হ'ব। গতিকে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটোত জইন কৰি সেই MCQসমূহ প্ৰেক্টিছ কৰিব বুলি আশা ৰাখিলোঁ। এতিয়া আমি আজিৰ ভিডিঅ'টোলৈ আহিছোঁ। Question number 1. Consider the following statements. Statement 1. The founder of Halostambha dynasty was a descendant of Narakasur. Statement 2. There were more than 50 rulers from this dynasty ruling for 340 years. এতিয়া আমাক ইয়াতে কাৰেক্ট ষ্টেটমেণ্টছ সুধিছে, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A, only one. According to Padmanath Gohai Borua, Halostambha was a descendant of Narakasur who killed Avanti Barman and founded the dynasty. Narakasur আছিল founder of Asur dynasty আৰু শালস্তম্ভ বংশৰ ৰজাসকলে নিজকে এই অসুৰ বংশৰ প্ৰতিষ্ঠাপক ৰজা নৰকাসুৰৰ বংশধৰ বুলি পৰিচয় দিয়ে। According to the grants of ৰত্নপাল আছিল কামৰূপৰ পাল বংশৰ দ্বিতীয়জন ৰজা আৰু যাৰ মতে there were 21 rulers from Halostambha dynasty ruling for almost 340 years. সেয়েহে ষ্টেটমেণ্ট 2টো ভুল হয়। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ষ্টেটমেণ্ট 1. Sri Harshadev was the most powerful king of Halostambha dynasty. Information about his reign can be found in inscription of Bonamala Barman and also in the Pasupati inscription of Nepal. ইয়াত আমাক পুনৰ শুদ্ধ ষ্টেটমেণ্টকেইটা সুধিছে, যাৰ উত্তৰ হ'ব অপশ্যন A, both 1 and 2. As per Pasupati inscription of Nepal, he had a vast empire which extended to Orissa, Kalinga, etc. গতিকে শ্ৰী হৰ্ষদেৱ আছিল শালস্তম্ভ বংশৰ মহাপৰাক্ৰমী ৰজা, যাৰ ৰাজ্যৰ সীমাই বেংগল, উৰিষ্যা, কলিংগ আদি ঠাইলৈ বিস্তৃত হৈ আছিল। আৰু বনমালা বৰ্মনৰ ইনস্ক্ৰিপশ্যন আৰু নেপালৰ পশুপতি ইনস্ক্ৰিপশ্যনৰ পৰা আমি তেওঁৰ ৰাজত্বকালৰ বিষয়ে ইনফৰমেশ্যন পাওঁ। পশুপতি ইনস্ক্ৰিপশ্যনত লিখা আছে যে শ্ৰী হৰ্ষদেৱে তেওঁৰ জীয়েক ৰাজ্যমতীক নেপালৰ ৰজা জয়দেৱলৈ বিয়া দিছিল। এতিয়া আমি আহিছোঁ কুৱেশ্যন নম্বৰ 3. Which of the following kings assumed the title Maharaja Parameshwara Param Bhattaraka? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন B, হাজাৰ বৰ্মন। তেওঁ শালস্তম্ভ বংশৰ ৰজা আছিল। হাজাৰ বৰ্মন আছিল প্ৰথমজন ৰুলাৰ যোনে তেওঁৰ ৰাজপাটত আৰোহণ কৰা কাৰ্যসূচী বেদত উল্লেখ থকা নীতি নিয়মৰ মতেদি অনুষ্ঠিত কৰিছিল। আৰু হাজাৰ বৰ্মনে দুখন ইনস্ক্ৰিপশ্যন ইছ্যু কৰিছিল। প্ৰথমখন হৈছে হায়ুনথাল কপাৰ প্লেটছ ফাউণ্ড এট নগাঁও। এইটো এটা বহুত ইম্পৰ্টেণ্ট হয়, কিয়নো হায়ুনথাল কপাৰ প্লেটৰ বিষয়ে অসমৰ বিভিন্ন এক্সামত সঘনাই সুধি থকা পৰিলক্ষিত হৈছে। আৰু তাৰ লগতে তেজপুৰ ৰক এপিগ্ৰাফ। আমি লাষ্ট ভিডিঅ'টোত কৈছিলোঁ যে হাজাৰ বৰ্মনে তেজপুৰৰ হাজাৰ পুখুৰীও কনষ্ট্ৰাক্ট কৰিছিল। হাজাৰ পুখুৰী। Question number 4. Consider the following statements. Statement 1. The first capital of Kamata Kingdom was Gosanimari. Statement 2. The Kamata Kingdom was established by Sandhya after the second Muhammadan invasion to Assam.
ইয়াতে আমাক পুনৰ কাৰেক্ট আনচাৰ সুধিছে যাৰ উত্তৰটো হ'ব অপশ্যন ডি নেইডাৰ 1 নৰ 2 কিয়নো কমতা কিংডমৰ প্ৰথম কেপিটেল আছিল নল ৰজাৰ গড় ইন চিলাপতা ফৰেষ্ট চিলাপতা ফৰেষ্ট বৰ্তমান ৱেষ্ট বেংগলত অৱস্থিত হয় আৰু এই ফৰেষ্টখন ৱেষ্ট বেংগলৰ জলদাপাৰা নেশ্যনেল পাৰ্কৰ নিচেই ওচৰত আছে আৰু অপশ্যন ষ্টেটমেণ্ট 2টো ভুল হয় কিয়নো সন্ধ্যাই কমতা কিংডম থাৰ্ড মোহামেডান ইনভেশ্যন অফ কামৰূপৰ পাছত এষ্টাব্লিছ কৰিছিলে থাৰ্ড মোহামেডান ইনভেশ্যন অফ কামৰূপ ৱাজ লেড বাই মালিক ইখতিয়াৰুদ্দিন উজবেক তুঘ্ৰিল খাঁ ইন 1257 Question number 5. Who among the following kings had made a present of 7 families, each of Kayastha and Brahmins, to another king from where Shankardev traces his descents? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ধৰ্মনাৰায়ণ কমতা কিং প্ৰতাপধ্বজৰ মৃত্যুৰ পাছত প্ৰতাপধ্বজৰ মৃত্যুৰ পাছত কমতা কিংডমখন দুটা ভাগত বিভক্ত হৈছিলে তাৰে এটা ভাগ আছিল তেওঁৰ ভতিজাক ধৰ্মনাৰায়ণৰ যাৰ কেপিটেল আছিল ৰংপুৰ আৰু আনটো পাৰ্ট আছিল তেওঁৰ পুত্ৰ দুৰ্লভ নাৰায়ণৰ যাৰ কেপিটেল আছিল কোচবিহাৰ এই ধৰ্মনাৰায়ণ আৰু দুৰ্লভ নাৰায়ণৰ মাজত হোৱা এটা সেটেলমেণ্টৰ মতে ধৰ্মনাৰায়ণে দুৰ্লভ নাৰায়ণক সৰ্বমুঠ 14টা ব্ৰাহ্মণ আৰু কায়স্থ পৰিয়ালৰ দায়িত্ব অৰ্পণ কৰিছিল আৰু তাৰে এটা কায়স্থ পৰিয়ালৰ মুখ্য মানুহজন আছিল চণ্ডীবৰ হু ৱাজ দ্য গ্ৰেট গ্ৰেণ্ডফাদাৰ অফ শংকৰদেৱ এতিয়া আমি আহিছোঁ কুৱেশ্যন নম্বৰ 6 which of the following kings is said to have reunited the কমতা কিংডম আমি ইতিমধ্যে আলোচনা কৰিলোঁ যে কমতা কিং প্ৰতাপধ্বজৰ পাছত তেওঁৰ ৰাজ্য দুভাগত বিভক্ত হৈছিলে তেওঁৰ পুত্ৰ ধৰ্মনাৰায়ণ আৰু দুৰ্লভ নাৰায়ণৰ পাছত কিন্তু কেইবছৰমান পিছত ধৰ্মনাৰায়ণৰ নাতিনীয়েক আৰিমত্ত বা গজাংকই দুৰ্লভ নাৰায়ণৰ পুত্ৰ ইন্দ্ৰ নাৰায়ণক ৰাজপাটৰ পৰা গুচাই আকৌ কমতা কিংডমখন একগোট কৰিছিলে Question number 7. According to Edward Gate, which of the following is a reasons behind the existence of so few evidences regarding ancient history of Assam? Edward Gateৰ মতে আমাৰ ancient অসমৰ ইমান কম historical sources থকাৰ main reason গিটা হৈছিলে destruction of forts, frequent earthquakes in the region, fast flowing and perennial rivers of the Brahmaputra Valley leading to frequent carving of new channels and bank erosion. গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি all of the above. Question number 8. Consider the following statements regarding political history of ancient Assam. The king was assisted with divinity and regarded as descendants of gods. King was the head of administration, justice and defense. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি both 1 and 2. গতিকে ৰজাই আছিলে ৰাজ্যখনৰ সৰ্বা আৰু সকলো ইম্পৰ্টেণ্ট ডিচিশ্যন তেওঁৰ আদেশমতেই পালন কৰা হৈছিলে Question number 9. Consider the following statements regarding socio-cultural history of ancient Assam. Statement 1. Varna distinction in society was not found. Statement 2. Status of women in society was very poor and they were not provided with education. ইয়াতে আমাক পুনৰ কাৰেক্ট ষ্টেটমেণ্ট সুধিছে যাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নেইডাৰ 1 and 2 কিয়নো বৰ্ণ বিভাজন আমাৰ সোসাইটিত প্ৰেজেন্ট আছিলে বাট দ্যাট ৱাজ নট ৰিজিড আৰু ষ্টেটাছ অফ উইমেন ৱাজ হাই এণ্ড প্ৰভাইডেড উইথ এডুকেশ্যন
But however, here we have to mention that the status of women was not uniform. যেহেতু আমি জানো যে পেট্ৰিয়াৰ্কেল মাইণ্ডছেট প্ৰিডমিনেণ্ট আছিল এট ডেট টাইম, গতিকে উইমেনছ ৱেৰ জেনেৰেলি ডিছক্ৰিমিনেটেড। কিন্তু তাৰে মাজতে বহুত সংখ্যক মহিলাই উচ্চ শিক্ষা পাবলৈ সক্ষম হৈছিলে আৰু তেওঁলোকে সমাজত এটা ৰেছপেক্টেবল পজিশ্যনত বসবাস কৰিছিল। এতিয়া আমি আহিছোঁ কুৱেশ্যন নম্বৰ 10। কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ। খেন ডাইনেষ্টি ৱাজ ফাউণ্ডেড বাই নীলোধ্বজ। আৰু ষ্টেটমেণ্ট 2, দ্য ফাৰ্ষ্ট কেপিটেল অফ খেন ডাইনেষ্টি ৱাজ এট কমতাপুৰ। কাৰেক্ট ষ্টেটমেণ্ট সোধা হৈছে, গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, বোথ 1 and 2। Niladhwaj founded the Khen dynasty and established his capital at Komotapur, now called Gosanimari, যিটো বৰ্তমান ৱেষ্ট বেংগল ষ্টেটত পৰে। ছেকেণ্ড ষ্টেটমেণ্টটো শুদ্ধ হয়, গতিকে অপশ্যন হ'ব অপশ্যন এ, বোথ 1 and 2। Niladhwaj imported many Brahmins from North India to Komota। Question number 11. What is the present name of Karotoya River which finds its name in ancient as well as medieval history of Assam? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, তিষ্টা। Karotiya River was once a large and sacred river which many historians associate with the present river of Tista. Karotiya Riveৰৰ কথা আমি মহাভাৰত, পুৰাণ আদিতো দেখিবলৈ পাওঁ আৰু লগতে মিডিয়েভেল অসমতো কাৰোটয়া ৰিভাৰৰ বহুত বেছি ইম্পৰ্টেঞ্চ আছিল, কিয়নো ইট চাৰ্ভড এজ দ্য বাউণ্ডেৰী বিটুইন আহোম এণ্ড মোগল ফৰ আ ভেৰি লং পিৰিয়ড। Question number 12. During the reign of which king did Borbuk Sultan of Bengal invaded Ahom, which was successfully repulsed? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, চক্ৰধ্বজ। চক্ৰধ্বজ আছিল খেন বংশৰ দ্বিতীয়জন ৰজা, যাৰ দিনত বেংগলৰ চুলতান বৰবকে অসম আক্ৰমণ কৰিছিল, কিন্তু তেওঁ বিফল হৈছিল। চক্ৰধ্বজে টেম্পল অফ কমতেশ্বৰী বনাইছিল, যোনটো বৰ্তমানৰ ৱেষ্ট বেংগল ডিষ্ট্ৰিক্টত অৱস্থিত হয়। Question number 13. Which kingdom and its people represents the remnants of the first Mongolian migration into India and speakers of Mon Khmer family of languages? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, জয়ন্তীয়া কিংডম। Jayantia kingdom was matrilineal kingdom in present-day Bangladesh, Sylhet division and India's Meghalaya state. It was annexed by British East India Company in 1835. Question number 14. Consider the following statements regarding economic history of ancient Assam. People of that time excelled in weaving, carpentry, ivory works, etc. Statement 2. The art of rearing cocoons for manufacturing silk clothes was known to the people at that time. So ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বোথ 1 and 2। অসমৰ লোকসকল পৌৰাণিক কালৰ পৰাই উইভিং, কাৰ্পেণ্ট্ৰি, আইভৰি ৱৰ্কছ বা চেৰিকালচাৰ এইবিলাকত দক্ষ আছিল। আপোনালোকে কুৱেশ্যন নম্বৰ 14, দেন কুৱেশ্যন নম্বৰ 9, কুৱেশ্যন নম্বৰ 8 এণ্ড কুৱেশ্যন নম্বৰ 7 মেইনছ পাৰ্চপেক্টিভৰ পৰাও চাব পাৰে, কিয়নো এনেকুৱা কুৱেশ্যন সঘনাই মেইনছত সোধা হয়। এতিয়া আমি কুৱেশ্যন নম্বৰ 15লৈ আহিছোঁ। হু ৱাজ দ্য কিং অফ আছাম এট দ্য টাইম অফ ইনভেশ্যন অফ হুছেইন শ্বাহ অফ বেংগল? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, নীলাম্বৰ। নীলাম্বৰ আছিল খেন বংশৰ অন্তিমজন ৰজা। তেওঁৰ দিনত বেংগলৰ হুছেইন শ্বাহে অসম আক্ৰমণ কৰিছিল আৰু হুছেইন শ্বাহ লেফ্ট হিজ ছান এজ দ্য গভৰ্ণৰ অফ দ্য নিউলি একুৱাৰ্ড টেৰিটৰী। হুছেইন শ্বাহ এটেকড কামৰূপ ইন 1498. Question number 16. What was the name of the distinguished Brahmin minister of Nilambar who had instigated Sultan Hussain Shah of Bengal to invade Assam, which ultimately led to the end of Khen dynasty? অলৰেডি আমি ডিছকাছ কৰিলোঁ যে খেন ৰজা নীলাম্বৰৰ দিনত বেংগলৰ হুছেইন শ্বাহে অসম আক্ৰমণ কৰি দখল কৰিছিলে আৰু এই হুছেইন শ্বাহক নীলাম্বৰৰ এজন মিনিষ্টাৰে নিমন্ত্ৰণ জনাইছিল অসম আক্ৰমণ কৰিবলৈ, আৰু সেই মিনিষ্টাৰজন হ'ল অপশ্যন এ, শশী পাত্ৰ।
Question number 17. Who was the last king of Kamata Kingdom? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মৃগাংক। মৃগাংক আছিল জুঙাল বলহুৰ পুত্ৰ আৰু আৰিমত্তৰ গ্ৰেণ্ডছান যোনে কমতা কিংডম ৰিইউনাইট কৰিছিল। মৃগাংক পুত্ৰহীন হৈ মৃত্যুবৰণ কৰিছিল আৰু তেওঁৰ পাছত খেন ডাইনেষ্টিয়ে নিজৰ ৰাজত্ব আৰম্ভ কৰিছিল। Question number 18. Which king is said to have constructed high embankments and a fort on the bank of the river Kolong at Roha? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জুঙাল বলহু। জুঙাল বলহু আছিল আৰিমত্ত ৰজাৰ পুত্ৰ। জুঙাল বলহুৰ এটা ষ্টেচু বৰ্তমান নগাঁও ডিষ্ট্ৰিক্টৰ ৰহা অঞ্চলৰ ওচৰত স্থাপন কৰা হৈছে। Question number 19. Which Kamrup king issued the Kamauli copper plate inscription? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বৈদ্যদেৱ। বৈদ্যদেৱৰ কথা আমি কুৱেশ্যন নম্বৰ 20 ডিছকাছ কৰিম। This king was originally sent to Assam by Kumarpal of Bengal to defeat the king of Pragjotishpur Tishadev and capture his territory. He succeeded in his mission and soon declared himself as the independent king of Kamrup. During his rule, Vijay Sena, the Sena dynasty of Bengal, attacked Kamrup. Although the Sena king was defeated, he was killed in the battle. Which Kamrup king does this passage best describe? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বৈদ্যদেৱ। গতিকে আমি ইয়াৰ পৰা গম পালোঁ যে বৈদ্যদেৱ আছিল বেংগলৰ পাল বংশৰ ৰজা কুমাৰপালৰ সেনাপতি যাক প্ৰাগজ্যোতিষপুৰ আক্ৰমণ কৰিবলৈ পঠিওৱা হৈছিল। তেওঁ প্ৰাগজ্যোতিষপুৰৰ তেতিয়াৰ ৰজা তিস্যাদেৱক হৰুৱাই নিজকে প্ৰাগজ্যোতিষপুৰৰ ইণ্ডিপেণ্ডেণ্ট ৰজা বুলি ঘোষণা কৰিছিল। গতিকে বন্ধুসকল, আমাৰ এই ভিডিঅ'টো আজি ইমানতেই সামৰণি পৰিল। আমি আপোনালোকৰ মাজলৈ আমাৰ অসম হিষ্ট্ৰী ছিৰিজৰ তৃতীয়টো ভিডিঅ' লৈ অতি সোনকালে আহিম।